নমস্কাৰ ইয়াত ওপৰৰ শিৰোনাম ষ্টুডিঅ'ত মই প্ৰাঞ্জল 135 জনলৈ বৃদ্ধি পাইছে অসমত কৰোনা সংক্ৰমিতৰ সংখ্যা একেদিনাই অসমত চিনাক্ত হৈছে 20 জন সংক্ৰমিত কামৰূপত নতুনকৈ সংক্ৰমিত 7 জন লোক বিশ্বনাথত 2 জন হুজাইত 2 জন নলবাৰীত 2 জন এঘণ্টাৰ ভিতৰতে ৰাজ্যত 20 জন সংক্ৰমিতক চিনাক্ত কৰা হৈছে অসমত 24 ঘণ্টাত 35 জনৰ দেহত ধৰা পৰিল কৰোনাৰ অৱস্থিতি কামৰূপ জিলাৰ সংক্ৰমিতক এজন হ'ল বাইহাটাৰ চন্দন ডেকা বাৰাংহাটীৰ প্ৰণৱ কলিতা ধৰণী কলিতা উৎপল কলিতা ৰঙিয়াৰ অজয় কলিতা নৱজিৎ কলিতা বিশ্বনাথ চাৰিআলিৰ গৌৰী নায়ক ৰাখী বাছফৰ সংক্ৰমিত আটাইকেইজন আহিছিল হাৰিয়ানাৰ পৰা কলকাতাৰ পৰা অহা ছয়গাঁৱৰ আমিৰ হুছেইন লগতে মুম্বাইৰ পৰা অহা হুজাইৰ সুফাদ্দিন আহমেদ আৰু দুবছৰীয়া শিশু হুজাইৰ মহম্মদ চৰতাজ তেওঁলোকো কৰোনাত আক্ৰান্ত হৈছে ৰাজস্থানৰ পৰা অহা নগাঁৱৰ হিমাশ্ৰী বৰা নগাঁৱৰ আন এজন সংক্ৰমিত তেওঁৰ নাম সংকিত ঘোষ দাৰ্জিলিঙৰ পৰা আহিছিল সংকিত ঘোষ নগাঁও জিলাত 3 জনলৈ বৃদ্ধি পাইছে কৰোনা সংক্ৰমিতৰ সংখ্যা ইফালে নলবাৰীৰ ডাঙুৱাপাৰাৰ নিতুল হকো সংক্ৰমিত হৈছে 16 মেত ৰেলেৰে তেওঁ আহিছিল লক্ষ্ণৌৰ পৰা মুকালমুৱাৰ বোৱানপাৰাৰ মহিদুল আলীও সংক্ৰমিত হৈছে মহিদুল আলী কম্বাটুৰৰ পৰা 17 মেত আহিছিল ৰেলেৰে কইম্বাটুৰৰ পৰা আহিছিল যোৰহাটত 2 জন গোলাঘাটত 2 জনক চিনাক্ত কৰা হৈছে কোকৰাঝাৰ আৰু নগাঁৱত চিনাক্ত এজনকৈ সংক্ৰমিত লোকক টুইটাৰ যোগে এই কথা জনালে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৰহাটৰ এজন চেন্নাই আৰু এজন দাৰ্জিলিঙৰ পৰা আহিছিল সংক্ৰমিত দাৰ্জিলিঙৰ পৰা অহা যোৰহাটৰ চেউনিয়ালিৰ চালিনী মাল সংক্ৰমিত চেন্নাইৰ পৰা অহা যোৰহাটৰ বৰহুলাৰ ইক্ৰাণীৰ থানেশ্বৰ বড়ো গোলাঘাটৰ সংক্ৰমিত 2 জন কাজিৰঙাৰ কোৱাৰেণ্টাইন চেণ্টাৰত আছিল সংক্ৰমিত বাবুল আলী আৰু মনোৱাৰ হুছেইন নিজামুদ্দিন মাৰ্কজৰ পৰা উভতিছিল 2 জন হাৰিয়ানাৰ পৰা বাছ যোগে আহিছিল অসমলৈ কোকৰাঝাৰৰ সংক্ৰমিতজন 59 বছৰীয়া সাব্বাছ আলী 13 মেত উভতিছিল কলকাতাৰ পৰা কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ হাৰাফুটা ছোৱালী মধ্য ইংৰাজী বিদ্যালয়ৰ কোৱাৰেণ্টাইন কেন্দ্ৰত আছিল লোকজন আব্বাছৰ প্ৰকৃত ঘৰ ধুবুৰী জিলাৰ চাপৰ থানাৰ অন্তৰ্গত ফলিমাৰীত অসমত 24 ঘণ্টাত 21 জনৰ দেহত ধৰা পৰিল মহামাৰী কৰোনা ভাইৰাছৰ অৱস্থিতি অসমত বৰ্তমান চিকিৎসাধীন 74 জন সংক্ৰমিত লোক আৰোগ্য লাভ কৰিছে 41 জন সংক্ৰমিত লোকে নিজ ৰাজ্যলৈ ঘূৰাই পঠোৱা হৈছে 2 জনকৈ সংক্ৰমিত লোকক এই খবৰত অধিক জনাব আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ হাজৰিকাই ভাস্কৰ বহুকেইটা নতুন তথ্য সন্মুখলৈ আহিছে উদ্বেগজনক খবৰ নিশ্চয়কৈ প্ৰাঞ্জল এই মুহূৰ্তত যিহেতু কোভিড আক্ৰান্তৰ সংখ্যা যে 135লৈ বৃদ্ধি পালে আৰু পুৱাৰ ভাগত অৰ্থাৎ 2 পৰা 3 ঘণ্টাৰ ভিতৰত এই যি সংখ্যা সেই সংখ্যা প্ৰায় 20 জনলৈ অধিক বৃদ্ধি পাবলৈ ধৰিছে কাৰণ এই মুহূৰ্তত যদি এটা কথা কম পূৰ্বৰ যি প্ৰতিবাদ সেই তাতো মই এটা কথা কৈছিলোঁ যে এতিয়া সংক্ৰমিত হাৰ আচলতে দিনত বাঢ়া নাই আচলতে প্ৰতি ঘণ্টাত সেই সংক্ৰমিত যি হাৰৰ সংখ্যা সেয়া বৃদ্ধি পাব ধৰিছে আৰু এটা কথা মই কৈ থওঁ এইখিনিতে যিহেতু যদিও বা আচলতে এই কোভিড আক্ৰান্তৰ সংখ্যা যদিও বা এই হাৰত বৃদ্ধি পাইছে তথাপি এটা কথা মই পুনৰবাৰ এই বাতৰিৰ জৰিয়তে মই দৰ্শকক জনাওঁ যে এই আটাইবোৰ যি এই মুহূৰ্তলৈ যিমানবিলাক আক্ৰান্তৰ যি সংখ্যা আজিৰ দিনটোত বৃদ্ধি পাইছে সেই আক্ৰান্তৰ সংখ্যা কিন্তু সেইসকল অকল কোৱাৰেণ্টাইনত থকা লোক যিসকল আচলতে বহিৰাজ্যৰ পৰা আহিছিল বহিৰাজ্যৰ পৰা আহি আচলতে কোৱাৰেণ্টাইন চেণ্টাৰত তেওঁলোকে বিভিন্ন কোৱাৰেণ্টাইন চেণ্টাৰত তেওঁলোকৰ কোৱাৰেণ্টাইন হৈ আছিলে সেইসকল লোকৰ দেহত আচলতে এই কোভিড পজিটিভ আজি দেখিবলৈ পোৱা গৈছে আৰু যি ধৰণৰ নমুনা আছে ধাৰাবাহিক যিটো সংগ্ৰহ কৰি থকা হৈছিল বহিৰাজ্যৰ পৰা যিটো প্ৰতিদিনে আচলতে লোক আহি আছে সেইসকলক প্ৰতিদিনে তাত কোৱাৰেণ্টাইন কৰি ৰখা হৈছিল আৰু প্ৰতি মুহূৰ্ততে আচলতে এই যি ধাৰ এই যি সংখ্যা এই আপডেট যি সংখ্যা আচলতে কৰোনাত আক্ৰান্তৰ যি সংখ্যা সেই সংখ্যা কিন্তু প্ৰতি মুহূৰ্তত আচলতে সলনি হ'ব ধৰিছে আৰু অনাগত দিনৰ সেই সংখ্যা কিন্তু সলনি হ'ব কিন্তু ভাল খবৰ এইখিনিতে মই কৈ থওঁ যিহেতু এই মুহূৰ্তলৈ আজিৰ দিনটোত যিমানখিনি আমি যিমান দূৰ এতিয়ালৈ জানিছোঁ যিমান দূৰ আচলতে কোভিড আক্ৰান্তৰ সংখ্যা দেখা দিছে সেই আটাইকেইজন কিন্তু এই যি কোৱাৰেণ্টাইন চেণ্টাৰত থকা অৰ্থাৎ নতুনকৈ যি বিভিন্ন প্ৰান্তত থকা নতুনকৈ লোকৰ আচলতে সংক্ৰমণ হোৱা নাই গতিকে এই ক্ষেত্ৰত প্ৰয়োজন আছে সাৱধানতাৰ আচলতে মৰণ নাই যদিহে আচলতে সাৱধানতা নহয় কিন্তু বিপদ অনিবাৰ্য মই পূৰ্বে কৈছোঁ এতিয়াও কৈছোঁ গতিকে এই ক্ষেত্ৰত সকলোৱে আচলতে চৰকাৰী নিৰ্দেশনাক আচলতে মানি চলিব লাগিব যি ধৰণৰ সামাজিক দূৰত্ব বজাই ৰখাৰ কথা কৈছে বা ঘৰত যি থকা কথা যে সেই সকলোবোৰ আচলতে মানি চলিব লাগিব তেতিয়াহে আচলতে আমি সুৰক্ষিত হ'ম যি নহওক আচলতে এই মুহূৰ্তলৈ যিমান দূৰ আমি আপডেট যি কওঁ এতিয়া ঘড়ী 1 বাজিছে গতিকে 1 বজালৈ এই মুহূৰ্তত সংক্ৰমিতৰ সংখ্যা অসমত 125 জন আৰু মৃতকৰ সংখ্যা যি 3 জনলৈ বৃদ্ধি পালে যোৱাকালি নিশাৰ ভাগতে এজন ব্যক্তিৰ আচলতে মৃত্যু ঘটিছিলে গতিকে এই যি ধাৰা সেই ধাৰা কিন্তু প্ৰতি মুহূৰ্তত আচলতে সলনি হৈছে দৃশ্যপট সলনি হ'ব ধৰিছে কাৰণ আজিও যিটো বহিৰাজ্যৰ পৰা লোক সেই লোক আহি আছে গতিকে সেইসকল লোকৰো যিহেতু বিভিন্ন প্ৰান্তত তেওঁলোকক কোৱাৰেণ্টাইন কৰা হৈছে
সেই সকলো নমুনা সংগ্ৰহ কৰি থকা হৈছে সেইসকলৰ নমুনাৰ ফলাফল হয়তো বিয়লি ভাগতে হওক বা দুই এদিনতে তেওঁলোকে যি একাধিক্ৰমে ওলাই পৰিব গতিকে তেনে ক্ষেত্ৰত আচলতে এই মুহূৰ্তত আতংকিত হোৱাৰ প্ৰয়োজন নাই যিটো সংক্ৰমিত যি হাৰ সেয়া বৃদ্ধি পাব ধৰিছে সঁচাই কিন্তু আচলতে সংক্ৰমিত নহ'ব চৰকাৰে প্ৰতিবাৰ আহ্বান জনাইছে প্ৰতিজন লোকক যে সকলোৱে আচলতে সজাগ হৈ থাকক বা সতৰ্কতাই থাকক কোনো ধৰণৰ যাতে এজনকে এই ধৰণৰ আতংক বা আতংকৰ যেন মাজত সোমাই নপৰে গতিকে এই ক্ষেত্ৰত সকলোৱে মই যিহেতু কৈছোঁ সকলোৱে আচলতে সাৱধানতা লওক আৰু এই সাৱধানতা যদিহে লোৱা নাযায় তেন্তে কিন্তু যি বিপদ সেই বিপদ কিন্তু অনিবাৰ্য প্ৰাঞ্জল ভাস্কৰ সাৱধানতাৰ কথা কোৱা হৈছে আৰু এটা আপুনি আশ্বস্তজনক খবৰ কৈছে যে কোৱাৰেণ্টাইন চেণ্টাৰত থকা লোকসকলে আজিৰ দিনটোত এতিয়া আজি পুৱাৰ ভাগত আক্ৰান্তৰ খবৰ আহিছে কিন্তু কালি নিশালৈকে যি আক্ৰান্তৰ শেহতীয়া আপডেট আছিল তেতিয়া কিন্তু আলু গুদামৰ প্ৰসংগটো পুনৰ আহিছিল সেয়েহে সাধাৰণ লোকৰ মাজত যে ই বিয়পিব পাৰে এতিয়াও কিন্তু আশংকা সম্পূৰ্ণৰূপে দূৰ হোৱা বুলি আমি ক'ব নোৱাৰোঁ নাই ৰাইজৰ মাজত যে আতংকৰ দূৰ হোৱাটো ক'ব দূৰ নহয় বা দূৰ হোৱাটো যথেষ্ট কঠিন আৰু এইখিনিতে আকৌ আলু গুদামৰ যিটো প্ৰসংগ বিশেষকৈ সেই যিটো প্ৰসংগ ফাঁচী বজাৰ কিন্তু ফাঁচী বজাৰৰ পৰা যি সংক্ৰমিত যি হাৰ সেই হাৰৰ সংখ্যা কিন্তু যথেষ্ট বৃদ্ধি পাইছে কাৰণ প্ৰথম দিনাখনেই একেলগে 15জনকৈ ক'ভিড পজিটিভ আহিছিলে গতিকে সেই যিটো চেইন আচলতে মংগু চাহানী সেই মংগু চাহানীৰ যিটো চেইন সেই চেইনডাল কিন্তু এক বৃহৎ স্থানলৈ বা বৃহৎ পৰিমাণে সংস্পৰ্শলৈ বৃদ্ধি পাইছে গতিকে সেই যিডাল চেইন সেই চেইনডাল যদি এই মুহূৰ্তলৈ মই কওঁ এই মুহূৰ্তলৈ সেই চেইনডাল কিন্তু ব্ৰেক হোৱা নাই গতিকে সেই ক্ষেত্ৰত সাৱধানতা অৱলম্বন কৰিব লগা আছে ফাঁচী বজাৰ অঞ্চলে নহয় বা ভিন্ন প্ৰান্তত অৰ্থাৎ গুৱাহাটী মহানগৰীবাসীয়ে আচলতে এই ক্ষেত্ৰত সাৱধানতা ল'ব লাগিব কাৰণ তাত মই ইতিমধ্যে আমি সকলোৱে জানে এই যি ফাঁচী বজাৰ আলু গুদামৰ যিটো কেছ বা যিটো কাণ্ড মংগু চাহানীৰ সংস্পৰ্শলৈ অহা লোকক কিন্তু নাপিতৰ পৰা আৰম্ভ কৰি গাড়ী চালকৰ পৰা আৰম্ভ কৰি যি ফাঁচী বজাৰত যিসমূহ বিপণীত আচলতে দিন হাজিৰা কৰিছিল যিসমূহ হাজিৰা কৰা লোক সেইসকল লোক আছিলে গতিকে তেনে ক্ষেত্ৰত সেই যিটো ধাৰা সেই যি ফাঁচী বজাৰ আলু গুদামৰ যি প্ৰসংগৰ ধাৰা সেই ধাৰা কিন্তু আচলতে ৰোধ হোৱা নাই সেই চেইনডাল এতিয়াও ছিঙা নাই গতিকে মানুহ এতিয়াও আচলতে যথেষ্ট যিসকল সচেতন তেওঁলোক যথেষ্ট আতংকিত হৈ আছে বিশেষকৈ ফাঁচী বজাৰ যিসকল লোক আৰু ফাঁচী বজাৰ যিহেতু আশে পাশে বহুকেইটা কণ্টেইনমেণ্ট জোন ঘোষণা কৰা হৈছে SK বোৰৰ ৰোডে হওক এনেকৈ বহুকেইটা ৰুট আচলতে কোৱা হৈছিলে গতিকে তেনে ক্ষেত্ৰত সকলোৱে আচলতে এই মুহূৰ্তত একমাত্ৰ উপায় কাৰণ ইয়াৰ কোনো ধৰণৰ প্ৰতিষেধক নাই গতিকে সকলোৱে সাৱধানতা ল'ব লাগিব আৰু মই পুনৰবাৰ কৈছোঁ যদিহে আচলতে এই যি ফাঁচী বজাৰ আলু গুদাম প্ৰসংগ যিহেতু আমি বাৰে বাৰে কৈছোঁ সেই তাত কেনেবাকৈ যদি সেই স্থানত সংস্পৰ্শলৈ কোনোবা আহিছিলে গতিকে এই ক্ষেত্ৰত তেওঁলোকে নিজেই আচলতে প্ৰশাসনত বা স্বাস্থ্য বিভাগক সহযোগ কৰক আৰু যি ধৰণৰ দেখিবলৈ পোৱা গৈছিল এই যি আলু গুদাম যিটো ফাঁচী বজাৰ যিটো আলু গুদাম এলেকা সেই এলেকাৰ আশে পাশে যিহেতু ইতিমধ্যে মোবাইল টাৱাৰ যি চেক কৰি বহু সময়ত আৰক্ষীয়ে এই মুহূৰ্তত যি চলাই আছে সেই মোবাইল টাৱাৰ চেক কৰি হৈছিলে বহুকেইজন লোকক আছে তেওঁলোকে কথা বতৰা পাতিছিলে কি প্ৰসংগত চিন্তা হৈছে সকলোৰে আৰু চিন্তা হোৱাৰে কথা কাৰণ এতিয়া বৃদ্ধি পাইছে COVID-19ত আক্ৰান্ত হোৱাৰ সংখ্যা ভাস্কৰ আপুনি লাইনত থাকক আমাৰ সৈতে আমি এবাৰ নিউজ ডেস্কলৈ যাব বিচাৰিছোঁ আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক অসীম বৰা আছে লাইভত অসীম বৰা বহুকেইটা নতুন আপডেট আহিছে আৰু প্ৰায় এঘণ্টাৰ ভিতৰতে বহুকেইজন আক্ৰান্তৰ খবৰ আহিছে সঁচাকৈয়ে এক চিন্তনীয় বিষয় হয় প্ৰাঞ্জল আচলতে অসমৰ মানুহে প্ৰথমে ভাবিছিল যে অসম কৰোনা আক্ৰান্তৰ পৰা বাচি যাব বুলি ভাবিছিল বাৰু সেইকাৰণে অসমত লকডাউন খুব কঠোৰ সোনকালে শিথিল কৰা হৈছিল কিন্তু এতিয়া দেখা গৈছে যে 24 ঘণ্টাৰ ভিতৰত 20জনকৈ লোক আক্ৰান্ত হোৱাৰ পাছত স্বাভাৱিকতে এটা প্ৰশ্ন উঠিছে অসমৰ মানুহৰ ওচৰত যে লকডাউন শিথিল কৰাটো অসমৰ বাবে অতি সংকটজনক কথা হৈ পৰিছে নেকি বা বিপদজনক কথা হৈ পৰিছে নেকি দ্বিতীয় কথাটো হৈছে যে যিসকল লোক বাহিৰৰ পৰা আহিছে বা যিসকল লোক ট্ৰেইন হওক বাছেৰে হওক বা ব্যক্তিগত বাহনেৰে অসমত সোমাইছে সেই লোকসকলক কোৱাৰেণ্টাইন কৰা হৈছে ঠিকেই কিন্তু সঁচাকৈ গোটেই সকলো লোককে কোৱাৰেণ্টাইন কৰা হৈছেনে নাই কিছুমান লোক কোৱাৰেণ্টাইন নোহোৱাকৈ নিজৰ ঘৰলৈ বা নিজৰ গাঁওখনলৈ গুচি গৈছে নেকি এইটো এটা এই মুহূৰ্তত গুৰুত্বপূৰ্ণ কথা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বাৰে বাৰে ঘোষণা কৰি আছে যে কোৱাৰেণ্টাইন কৰা হ'ব আৰু 14 দিন কোৱাৰেণ্টাইনত থাকিব লাগিব কিন্তু এটা কথা আমাৰ কাৰণে বিপদজনক কথা হৈছে যে 14 দিনৰ পিছত কোৱাৰেণ্টাইন শিবিৰত থকাৰ পিছত তেওঁ কৰোনা আক্ৰান্ত নহ'ব বুলি কিবা নিশ্চয়তা আছে নেকি সেইটো এটা আমাৰ কাৰণে গুৰুত্বপূৰ্ণ কথা হৈছে কাৰণ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে যিটো আমাৰ নৰ্মছ বান্ধি দিছিল যে 14 দিন কোৱাৰেণ্টাইনত থকাৰ 14 দিনৰ ভিতৰত COVID-19 পজিটিভ বা নিগেটিভ নিশ্চিত হয় কিন্তু এতিয়া দেখা গৈছে যে 18 দিন 20 দিন এমাহৰ পিছতো কৰোনা আক্ৰান্তৰ লোক আমাৰ মাজত দেখা পোৱা গৈছে বা তেনেকুৱা ধৰণৰ তথ্য আহিছে গতিকে স্বাভাৱিকতে 14 দিন কোৱাৰেণ্টাইনটো এতিয়া আমাৰ বাবে খুব সুবিধাজনক কথা হৈ থকা নাই অথচ চৰকাৰে বা অকল অসমতে নহয় সমগ্ৰ ভাৰততেই যে 14 দিন কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰা হৈছে যদি 14 দিন কোৱাৰেণ্টাইনৰ ভিতৰত যদি নিগেটিভ বা পজিটিভ নিশ্চিত হয় এইটো ঠিক ভাল কথা কিন্তু যদি নহয় তেনেহ'লে হয়তো আমি আৰু অধিক সংকটৰ সন্মুখীন হ'ব লাগিব আৰু আজি তাৰিখলৈকে আমাৰ বাবে ভাল খবৰ যে যিসকল লোক আজি 24 ঘণ্টাত
কৰোণাত আক্ৰান্ত হৈছে বা পজিটিভ খবৰ আহিছে তেওঁলোকৰ 8জনেই সৰু সজাই কোৱাৰেণ্টাইন শিবিৰত আছিল গতিকে কোৱাৰেণ্টাইন শিবিৰত তেওঁলোক ডিটেক্ট হৈছে গতিকে তেওঁলোকৰ পৰা কিছু আমাৰ সমাজখন নিৰাপদ বা নিজৰ ঘৰখন নিৰাপদ কিন্তু যদি কোৱাৰেণ্টাইনৰ পিছত তেওঁলোক যাব লগা ঘৰত গৈ পেলাই উদ্ধাৰ হয় বা তেওঁৰ দেহত পজিটিভ ওলায় তেনেহ'লে সেইটো গাঁওখন বা নিজৰ আত্মীয়ৰ কাৰণে অতি গুৰুত্বপূৰ্ণ কথা হ'ব আৰু 2 নম্বৰতে এই প্ৰসংগতে মই কৈছোঁ কালি নিশা যেতিয়া ৰঙিয়াত এজন লোকৰ মৃত্যুৰ খবৰ ওলাল তেওঁ GMCHত মৃত্যু সাৱটিলে বাৰু 4 লোকে যেতিয়া মৃত্যুৰ সংখ্যা বৃদ্ধি পালে সেই লোকজনৰ ক্ষেত্ৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই কৈছে যে তেওঁ ঘৰত থকাৰ অৱস্থাত কেনেধৰণে আক্ৰান্ত হ'ল সেয়া কোনেও নাজানে তেওঁ মাত্ৰ চিকিৎসাৰ বাবে আহিছিল GMCHত পৰীক্ষা কৰাবলৈ আহিছিল কিন্তু তাৰ আগমুহূৰ্তলৈকে তেওঁ কিন্তু ঘৰতেই সোমাই আছিল আবদ্ধ হৈ আছিল নিজে সেইটো এটা ৰহস্যজনক বিষয় তেনেকুৱা কেছ হয়তো বহু ওলাব পাৰে মানে এতিয়া তেনেকুৱা হ'বই কাৰণ এতিয়া চৰকাৰে আন্তঃৰাজ্যিক বাছ সেৱা মুকলি কৰি দিছে সিদিনালৈকে ৰেলত আহিছিল ৰেলত একেলগে মানুহখিনি আহিছিল গতিকে বিভিন্ন ষ্টেচনত তেওঁলোকক ৰখাই লগে লগে কোৱাৰেণ্টাইন শিবিৰলৈ লৈ গৈছিল কিন্তু কিছুমান আহিছে ব্যক্তিগত বাহনেৰে আৰু গোটেই লকডাউন এতিয়া শিথিল হৈ গৈছে যদিও কিছু বাধা নিষেধ আছে কিন্তু সেই বাধা নিষেধে সৰু সৰু মানুহখিনি যিবিলাক সাধাৰণ মানুহ বা যিবিলাক শ্ৰমিক তেওঁলোকক বাধা দিব পৰা নাই কাৰণ যেতিয়া ৰেলত যেতিয়া আহিব বা কাইলৈ এতিয়া আন্তঃৰাজ্যিক বা চতুৰ্থ পৰ্যায়ৰ লকডাউনত আন্তঃৰাজ্যিক বাছ সেৱা মুকলি কৰি দিছে গতিকে আন্তঃৰাজ্যিক বাছ কোনফালেদি ক'ত সোমাব কিমান মানুহ আহিব বা সেই ধৰণৰ লোকসকলক কোৱাৰেণ্টাইন কৰিবলৈ কিমান সুবিধা অসম চৰকাৰে বা স্বাস্থ্য বিভাগে কৰিব পাৰে সেয়া এটা সন্দেহৰ কথা কাৰণ সেইখিনি সম্ভৱ নহ'বগৈ পাৰে কাৰণ ইমান কোৱাৰেণ্টাইন শিবিৰ স্থাপন কৰা বা তাত সা সঁজুলি দিয়া তেওঁলোকক সুবিধা দিয়া সেইটো এটা চৰকাৰখনৰ কাৰণে ডাঙৰ বোজা হ'ব গতিকে আজিৰ তাৰিখত চৰকাৰে যিমান কৰিব তাতকৈ কিন্তু বেছি সাৱধান হ'ব লাগিব যিসকল লোক বাহিৰৰ পৰা অসমত সোমাব কাৰণ আজি বহুত লোক দেখা গৈছে যে কোৱাৰেণ্টাইন নোহোৱাকৈ ঘৰলৈ গুচি গৈছে বা বহুতে পলায়নো কৰিছে গতিকে সেই লোকসকল এতিয়া ক'ত আশ্ৰয় লৈ আছে বা তেওঁলোকে ঘৰত কি অৱস্থাত আছে সেই ধৰণৰ কোনো তথ্য আমাৰ হাতলৈ নাই যেতিয়ালৈকে তেওঁলোক আক্ৰান্ত নহয় গতিকে আজিৰ তাৰিখত আন্তঃৰাজ্যিক বাছ সেৱা মুকলি কৰি দিয়াৰ পাছত বা ৰেলত আৰু যদি নেক্সট ৰেলখন আহে বা তাত কিমান মানুহ আহে সেই মানুহখিনিয়ে কিমান কৰোণা লৈ আহে বা কোৱাৰেণ্টাইন শিবিৰত থকাৰ পাছত তেওঁলোক কিমান দৰে চিনাক্ত হ'বনে নহয় সেইটো এটা ডাঙৰ প্ৰশ্ন আজিৰ তাৰিখত বহু বিশেষজ্ঞই কৈছে কালি এজন চিকিৎসা বিশেষজ্ঞই লিখিছে এখন বাতৰি কাকতত যে 14 দিনৰ কোৱাৰেণ্টাইনটো এতিয়া প্ৰশ্নবোধক হৈ পৰিছে কিয়নো 14 দিনত যদি কৰোণা আক্ৰান্তৰ চিনাক্ত নহয় বা কৰোণা চিনাক্ত হ'লেতো ভালেই তেওঁ ট্ৰিটমেণ্ট পাব বা তেওঁক এটা আইচলেশ্যন কেম্পত লৈ যোৱা হ'ব তেওঁক নিৰ্দিষ্ট চিকিৎসা প্ৰদান কৰা হ'ব 14 দিনৰ পাছত এটা কোৱাৰেণ্টাইন শিবিৰত যদি 500 লোক ৰখা হয় বা 300 লোক ৰখা হয় 14 দিনৰ পিছত যদি তেওঁলোক ঘৰলৈ গুচি যায় তাত যদি তেওঁলোকৰ লক্ষণ পৰিস্ফুট হয় বা তাত যদি তেওঁ সংক্ৰমণ ধৰা পৰে তেনেহ'লে সেইটোতো ভয়ানক কাণ্ড হ'ব গতিকে হয়তো চৰকাৰে এতিয়া এনেকুৱা এটা পৰ্যায়লৈ যাবগৈ লগা হ'ব পাৰে কাৰণ 14 দিনৰ পৰা হয়তো 20 দিন কৰিব লগা হ'ব পাৰে কাইলৈ হয়তো 30 দিনো কৰিব লগা হ'ব পাৰে সেই কথাটো স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমেই কৈছিলে যে সংখ্যা হয়তো বিভিন্নজনৰ ক্ষেত্ৰত বিভিন্ন হ'ব পাৰে 14 দিন আমি এটা নিৰ্দিষ্ট সীমা ধৰি দিয়াটো আচলতে ভুল হ'ব কিন্তু এতিয়া এই বাহক কেৰিয়াৰৰ কথা যিটো কৈছোঁ আমি এতিয়া এনে একাংশ লোক হয়তো আছে গুৱাহাটীতে হওক বা অসমৰ বিভিন্ন প্ৰান্ততেই যিসকলৰ শৰীৰেদি ই বহন হৈ আছে বা বাহক হিচাপে আছে এই ভাইৰাছটো সেইটো তেওঁলোকে নিজেই নাজানে নহয় সেইটো হৈছে কাৰণ আগতে কৈছিল যে লক্ষণ এটা প্ৰকাশ পায় যে যিসকল কৰোণা সংক্ৰমিত হৈছে তেওঁ কাহ হয় চৰ্দি হয় জ্বৰ হয় গতিকে এই লক্ষণটো হ'বই বুলি কোনো ধৰণৰ কথা নাই চিকিৎসা বিজ্ঞানে এতিয়া প্ৰমাণ কৰিছে বা তেওঁলোকে বিভিন্ন অধ্যয়ন কৰি কৈছে যে কৰোণাত আক্ৰান্ত হ'লে তেওঁৰ কিবা লক্ষণ পৰিস্ফুট হ'ব বুলি কথা নাই বা 14 দিনতে তেওঁ আক্ৰান্ত হ'ব বুলি কথা নাই কাৰণ এই কোৱাৰেণ্টাইনত থকা লোকসকলৰ 14 দিনৰ পিছতো কৰোণা সংক্ৰমণ হৈছে গতিকে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা অসমৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ কথা প্ৰাঞ্জল যে যিকণ সময়ত অসমত টোটেল লকডাউন হৈছিল সেইকণ সময়ত অসম সুৰক্ষিত আছিল গুৱাহাটী সুৰক্ষিত আছিল মৰিগাঁও নগাঁও ধুবুৰী বা গোলাঘাট এই জিলাসমূহ সুৰক্ষিত আছিল কিন্তু যিকণ সময়ত অসম লকডাউনৰ পৰা মোটামুটি মুক্ত হৈ গৈছে আজি 7 বজাৰ পৰা সন্ধিয়া 7 বজাৰ পৰা ৰাতিপুৱা 7 বজালৈহে যিহেতু কাৰফিউ আছে গোটেই দিনটো এতিয়া অসমত লকডাউন হৈছে বুলি ক'ব নোৱাৰে আজিতো গুৱাহাটীত প্ৰচণ্ড ভিৰ পৰিলক্ষিত হৈছে সকলো যান বাহন ওলাই আহিছে বজাৰ সমাৰত ভিৰ হৈছে গতিকে যিকণ সময়ত অসমত কৰোণা আক্ৰান্ত সংখ্যা বৃদ্ধি পাইছে বা মৃত্যুৰ এজন দুজনকৈ বৃদ্ধি পাইছে গতিকে সেইকণ সময়ত এটা কথা পৰিস্ফুট হৈ পৰিছে যে লকডাউন অসমৰ বাবে এটা পুনৰ বিবেচনাৰ কাৰণ হ'ব পাৰে বিশেষকৈ গুৱাহাটীত কাৰণ গুৱাহাটীত বৃদ্ধি পাইছে কামৰূপ গ্ৰেটাৰ কামৰূপত এতিয়া কৰোণা সংক্ৰমণৰ সংখ্যা বাঢ়িছে গতিকে লকডাউনটো অসমত শিথিল কৰাটো কিমান যুক্তিসন্মত হ'ব বা এই সম্পৰ্কত স্বাস্থ্যমন্ত্ৰী বা মুখ্যমন্ত্ৰীয়ে কি সিদ্ধান্ত লয় বা কেন্দ্ৰীয় চৰকাৰে কি পৰামৰ্শ দিয়ে ৰাজ্য চৰকাৰক সেইটো এটা ডাঙৰ প্ৰশ্ন অসীম নিশ্চয় অৰ্থনৈতিক কথাটো বাৰু আমি ধৰিয়ে লৈছোঁ সেইখিনি কথাটো আছেই বাৰু মানুহে দুবেলা দুমুঠি খোৱাৰ বাবে হাহাকাৰ কৰিবই লাগিব আৰু যাৰ বাবে হয়তো এতিয়া লকডাউন শিথিল কৰি দিয়া হৈছে মানুহৰ যাতে কোনো সমস্যা নহয় কিন্তু তাৰ বিপৰীতে এই ভাইৰাছটো এতিয়া যি ধৰণে বাঢ়িছে সেই আশংকাজনক
বাৰে বাৰে কৈ থকা হৈছে চৰকাৰৰ ফালৰ পৰা যে ছ'চিয়েল ডিষ্টেন্সিং মেইনটেইন কৰক, সামাজিক দূৰত্ব বৰ্তাই ৰাখক, কিন্তু প্ৰকৃততে সেইটো হৈছেনে? ভাস্কৰৰ কাষলৈ আকৌ যাব বিচাৰিছোঁ যদি সম্ভৱ হয়। ভাস্কৰ গণেশগুৰি অঞ্চলৰ এটা স্থানত উপস্থিত আছে। ভাস্কৰ পিছফালে আমি বহু লোকক দেখিবলৈ পাইছোঁ। সংযোগ বিচ্ছিন্ন হৈছে ভাস্কৰৰ সৈতে। ভাস্কৰ আকৌ লাইনত আহিব। অসীম, আপোনাৰ কাষলৈ আহিম আকৌ এবাৰ। বলেন ভট্টাচাৰ্য আছে এবাৰ, সেই কথাখিনিকে মই আমাৰ আন এগৰাকী সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ কাষলৈ লৈ যাব বিচাৰিছোঁ। বলেন, বৰ্তমান আপুনি ক'ত আছে, কি শেহতীয়া আপডেট আপুনি জনাব? প্ৰাঞ্জল, কিছু সময় পূৰ্বে আমি আপোনাৰ তথ্য লাভ কৰিছোঁ যে 14গৰাকীৰ দেশত পুনৰ COVID-19 সংক্ৰমণ হৈছে আৰু তাৰপিছত তাৰে কামৰূপ মহানগৰৰ 7গৰাকী লোক আৰু বাকী জিলাসমূহৰ 7গৰাকী। অৰ্থাৎ আমি যদি নিশাৰ ভাগৰ পৰা এই মুহূৰ্তলৈকে চাবলৈ যাওঁ, প্ৰতিটো মুহূৰ্তত সলনি হৈছে প্ৰেক্ষাপট। ৰাতিপুৱা প্ৰথম ভাগত আমি দেখিবলৈ পালোঁ যে 6গৰাকীৰ দেশত COVID-19 সংক্ৰমণ হৈছে আৰু তাৰপিছত পুনৰ 14গৰাকী। অৰ্থাৎ এই মুহূৰ্তলৈকে আমি ৰাতি যদি আমি চাবলৈ যাওঁ, ৰাতিৰ সময়ছোৱাত আছিলে সেয়া দেখিবলৈ পাইছিলোঁ যে আমি 115গৰাকীৰ দেশত COVID-19ৰ তথ্য পাইছিলোঁ আৰু এই মুহূৰ্তত আমি সলনি হৈছে তথ্য যে এই মুহূৰ্তত 135গৰাকীৰ দেশত COVID-19 সংক্ৰমণ বা তথা পজিটিভ কেছ ওলোৱাৰ তথ্য পোহৰলৈ আহিছে। যে প্ৰতিটো মুহূৰ্তত সলনি হৈছে তথ্য, হয়তো নিশাৰ ভাগলৈকে আকৌ অধিক তথ্য হ'ব পাৰে বা দুখৰ ঘৰো অতিক্ৰম হ'ব পাৰে, তাক কোনো উনাই কৰিব নোৱাৰি। কিয়নো দেখিব পোৱা গৈছে যে বাহিৰৰ পৰা যিসকল লোক আহিছে, যিসকলক কোৱাৰেণ্টাইনত এই মুহূৰ্তত ৰখা হৈছে, সেইসকল লোকৰ দেশত COVID-19 ধৰা পৰিছে। যদিওবা তাৰ বাহিৰেও অইন 2-4গৰাকী লোকৰ দেশত ধৰা পৰিছে COVID-19, কিন্তু এই মুহূৰ্তত যিসকল লোকক কোৱাৰেণ্টাইনত ৰখা হৈছে যে তেখেতসকলৰ দেশত যে পজিটিভ ওলাইছে সেই কথাটো স্পষ্ট হৈছে। কিন্তু এটা কথা ক'ব পাৰি যে ভাল কথা যে যিসকলক কোৱাৰেণ্টাইনত ৰখা হৈছে তেওঁলোকৰ দেশতে যদি এই ধৰণৰ COVID-19 ওলে, তেতিয়াহ'লে হয়তো স্বাস্থ্য বিভাগৰ কাৰণে বহুত ডাঙৰ এক চেলেঞ্জ নহ'ব। যদি কিন্তু এই ধৰণৰ প্ৰশ্ন আহিছে যে যদি তাৰ বাহিৰেও যিসকল সাধাৰণতে এই মুহূৰ্তত ৰাজপথেদি ঘূৰি থকা বা ব্যৱসায় প্ৰতিষ্ঠানৰ লগত জড়িত যিসকল লোক আছে, সেইসকলৰ দেশত যদি এই ধৰণৰ COVID-19 ধৰা পৰে তেতিয়াহে ভয়ংকৰ হ'ব। যিটো পৰিৱেশ আমি 4 দিন পূৰ্বে দেখিবলৈ পাইছিলোঁ যে ফাঁচী বজাৰত, যিটো ফাঁচী বজাৰত হয়তো সেই প্ৰতিষ্ঠানৰ গৰাকীসকলক কল্পনা কৰা নাছিল যে তেখেতসকলৰ দেশত COVID-19 হ'ব, কিন্তু তেনে অৱস্থাত দেখিবলৈ পোৱা গৈছিল তেনে একাংশ লোকৰ দেশত COVID-19 ধৰা পৰিছিলে আৰু সেইসকল লোকে আনসকলৰ লগত কি ধৰণৰ এক চেইনৰ সৃষ্টি কৰিছিলে বা যোগাযোগ স্থাপন কৰিছিলে, সেই পৰিৱেশটো আছিলে অতিকৈ ভয়ংকৰ। যিহেতুকে গণেশগুৰিত উপস্থিত আছোঁ, তাৰ লগতে আমি পৰিৱেশ সামগ্ৰিক এই মুহূৰ্তত দেখুৱাবলৈ চেষ্টা কৰিম। ৰাজ্যত শিথিল কৰা হৈছে লকডাউন আৰু লকডাউনৰ অচিলালৈ এতিয়া আচলতে একাংশই সুবিধা গ্ৰহণ কৰিছে নেকি তাকো প্ৰশ্ন আমি দেখুৱাবলৈ চেষ্টা কৰিম। যে এই ধৰণৰ এতিয়া মহানগৰীৰ প্ৰতিটো ৰাজপথত এইদিন দেখিব পোৱা গৈছে যে একেই স্বাভাৱিক জনজীৱনৰ নিচিনাকৈ যেন লকডাউনৰ কোনো ধৰণৰ প্ৰভাৱ নাই, যেন ৰাজ্যত কোনো ধৰণৰ মহামাৰীৰ প্ৰকোপ নাই, তানে এখন ছবি দেখিবলৈ পোৱা গৈছে। আমি যদি মন কৰোঁ যে একাংশ লোকে এই মুহূৰ্তত কিন্তু মাস্ক পৰিধান বা আচলতে কেমেৰা দেখিলেহে তেওঁলোকে মাস্ক পৰিধান কৰে বা এই ধৰণৰ যি সামাজিক দূৰত্বৰ কথা কৈ থকা হৈছিলে, সেই সামাজিক দূৰত্বৰ ক্ষেত্ৰত কিন্তু দেখিব পোৱা গৈছে যে সামাজিক দূৰত্ব যি ধৰণৰ ব্যৱধানৰ কথা কৈ থকা হৈছিল যে সেই সামাজিক দূৰত্বৰ ব্যৱধানক কিন্তু তেখেতসকলে উনাই কৰিছে। আমি কিছুমান কেমেৰাৰ এই মুহূৰ্তত আমি দৃশ্যাংশ ধৰিবলৈ চেষ্টা কৰিছোঁ যে সেইসকল লোক একাংশই যদিও বা মাস্ক পৰিধান কৰিছে বা সামাজিক দূৰত্ব মানি চলিছে, একাংশই কিন্তু আমি দেখিবলৈ পাইছোঁ যে সেইসকল লোকে কিন্তু কোনো কাৰণতে মাস্ক পৰিধান কৰা নাই আৰু মাস্ক পৰিধান নকৰাকৈ বিনা দ্বিধাই তেখেতসকলে চলাই গৈছে গুৱাহাটী মহানগৰীত। কিছু লোকে মাস্ক পৰিধান কৰিছে, বহু লোকেই কৰিছে প্ৰকৃততে, কিন্তু বহু লোকে মাস্ক পৰিধান কৰাৰ যিটো টেকনিক এতিয়াও যেন ভালদৰে আয়ত্ব কৰিব পৰা নাই। নাকৰ তলত মাস্কখন আছে, আমি দেখা পাই আছোঁ সেই দৃশ্যসমূহ। এই দৃশ্য আমি দেখুৱাই আছোঁ। আমাৰ সতীৰ্থ সাংবাদিক বলেনে গণেশগুৰি অঞ্চলৰ এই পৰিৱেশ দেখুৱাইছে। আমি যিহেতু কৈছোঁ যে এতিয়া পৰিস্থিতি পূৰ্বতকৈ কিছু জটিল হৈছে। লকডাউন শিথিল কৰা হৈছে একমাত্ৰ এটা কাৰণতেই, কাৰণ মানুহৰ দুবেলা দুমুঠি অন্ন বা তেনেধৰণৰ আনুষংগিক কথাসমূহ ইয়াৰ সৈতে জড়িত হৈ আছে, অৰ্থনৈতিক দিশটোৰ কথা জড়িত হৈ আছে। কিন্তু তাৰ বিপৰীতে জীৱন জীৱিকাৰ কথা একেলগে যদি আমি কওঁ, প্ৰথম জীৱন তাৰপাছত জীৱিকা, আৰু এই সময়ছোৱাত জীৱনৰ ওপৰত অধিক গুৰুত্ব দি বাকী অৰ্থনৈতিক দিশটোৰ ওপৰত কেনেধৰণে আগবঢ়াই নিব পাৰি তাৰ ওপৰতহে গুৰুত্ব দিয়াটো প্ৰয়োজন। নগাঁৱৰ সাংবাদিক আছে নীলোৎপল বৰা। নীলোৎপল, দুদিনমানৰ পৰা নগাঁৱত যিহেতু আক্ৰান্তৰ তথ্য সন্মুখলৈ আহিছে, নগাঁৱৰ বহুজন লোক বিভিন্ন প্ৰান্তত গৈ আছেগৈ, তেওঁলোক নগাঁৱৰ বাবেও এতিয়া উদ্বেগজনক খবৰ। কি জনাব আপুনি, আজি কি দেখা পাইছে নগাঁৱত?
নিশ্চয় প্ৰাঞ্জল এটা কথা ক'ব লাগিব যে নগাঁৱত যোৱাকালিৰ দিনটোত যেতিয়া এগৰাকী ব্যক্তিক আজিজুল হক ৰহমান নামৰ এগৰাকী 20 বছৰীয়া যুৱকৰ দেহত COVID-19 পজিটিভ ধৰা পৰিছিলে তাৰপিছতে নগাঁৱত দেখিবলৈ পোৱা গৈছে যে আজি পুনৰ দুগৰাকী ব্যক্তিৰ দেহত COVID-19 পজিটিভ ধৰা পৰিছে। নগাঁৱৰ সংকিত ঘোষ নামৰ এগৰাকী যুৱক, তেওঁ শিলিগুৰিৰ পৰা আহিছিলে, তেওঁ নিউ জলপাইগুৰি ষ্টেচনৰ পৰা ৰেলেৰে আহিছিলে ৰামদিঙলৈকে। আৰু তাৰ বিপৰীতে দেখিবলৈ পোৱা গৈছিল যে নগাঁৱৰ হিমাশ্ৰী বৰাৰ তথ্য বৰ্তমানলৈকে অৱশ্যে জিলা প্ৰশাসনে নগাঁৱৰ যিহেতু নগাঁও জিলা প্ৰশাসনে আমাক জনাব পৰা নাই, গতিকে হিমাশ্ৰী বৰা নামৰ এগৰাকী 21 বছৰীয়া যুৱতী যিগৰাকী ৰাজস্থানৰ পৰা আহিছে, তেওঁৰ গাতো COVID-19 পজিটিভ পোৱা গৈছে। কিন্তু এটা কথা ক'ব লাগিব যে নগাঁৱত যি হাৰত দেখিবলৈ পোৱা গৈছে যে নগাঁৱত কেৱল মাত্ৰ আজিজুল হক ৰহমানৰ লগত কিন্তু 36গৰাকীকৈ লোক আহিছিলে। আৰু 36গৰাকী লোকৰে আটাইকেইগৰাকী ইতিমধ্যে কোৱাৰেণ্টাইনত আছে। তেওঁৰ এগৰাকী বন্ধু, তেওঁৰ একেলগে তেওঁ যিখন ৰেষ্টুৰেণ্টত কাম কৰিছিল লোকফিছ ৰেষ্টুৰেণ্টত কাম কৰা আন এগৰাকী বন্ধু দিলদাৰ হুছেইন, তেওঁ বৰ্তমান দগাঁৱত কোৱাৰেণ্টাইন হৈ আছে। গতিকে তেওঁ দিলদাৰেও যিগৰাকী আজিজুলৰ সৈতে একেলগে তেওঁ ৰেলত যাত্ৰা কৰিছিলে, গতিকে তেওঁৰ ফলাফল অহাৰ পিছত নিশ্চিত হ'ব পৰা যাব যে দিলদাৰৰ সৈতে সংক্ৰমিত হৈছে নেকি, বা আন 36 যিগৰাকী যাত্ৰী চেন্নাইৰ পৰা আহিছে সেইকেইগৰাকী যাত্ৰীকালে সংক্ৰমিত হৈছে নেকি সেই বিষয়েও গম পোৱা যাব। কিন্তু এটা কথা ক'ব লাগিব যে নগাঁৱৰ বৰ্তমান কন্দলিত হওক, নগাঁৱৰ জুৰিয়া, নগাঁৱৰ বেবেজীয়া, নগাঁৱৰ দগাঁও, নগাঁৱৰ যি বেবেজীয়া বা নগাঁৱৰ উজৰা গাঁও বা নগাঁও চিভিল এইসমূহৰ উপৰিও নগাঁৱৰ কেইবাখনো হোটেলত বৰ্তমান কোৱাৰেণ্টাইনত আছে বহুকেইগৰাকী যি বাহিৰৰ পৰা অহা যুৱক। আৰু তেওঁলোকৰ দেহৰ পৰা ইতিমধ্যে তেওঁলোকৰ চেম্পুল সংগ্ৰহ কৰা হৈছে। আটাইবিলাক ফলাফল আহি পোৱাহি নাই। যদিহে এইসমূহ ফলাফল আহে তেনে অনাগত সময়ত যে সংখ্যা আৰু বৃদ্ধি পাব সেয়া কিন্তু আমি নুই কৰিব নোৱাৰোঁ। আৰু মই এটা কথা ক'ব লাগিব যে ইমানখিনি হৈ যোৱাৰ পিছত নগাঁৱত কিন্তু ৰাইজে এতিয়াও যেন বুজি পোৱা নাই। মই দেখুৱাইছোঁ প্ৰাঞ্জল, মই এটা কথা ক'ব লাগিব যে আমি বাৰে দেখুৱাই আছোঁ যে নগাঁৱত যি ধৰণৰ দেখিবলৈ পোৱা গৈছে যে লকডাউনৰ কোনো চিন চাপ নাইকিয়া হোৱাৰ নিচিনা হৈছে। প্ৰায় দেখিবলৈ পোৱা গৈছে যে যিসমূহ স্থানত বৰ্তমান দিনৰ ভাগত যথেষ্ট ভিৰ দেখিবলৈ পোৱা যায়, যান বাহনৰ ট্ৰেফিক জাম যথেষ্ট বাঢ়িছে। আৰু যি বজাৰসমূহত ভিৰ দেখিবলৈ পোৱা গৈছে। আজি ইতিমধ্যে হোটেল এম পেলেচ যিখনত সংকিত দাস যিখনত আছিলে কোৱাৰেণ্টাইনত, সেই এম পেলেচ হোটেলখন বৰ্তমান সেই সমগ্ৰ অঞ্চলটোকে কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হৈছে। আৰু ইতিমধ্যে কিছু সময়ৰ পিছতে গুৱাহাটীলৈ লৈ যাব সংকিত ঘোষক। আৰু লগতে এটা কথা ক'ব লাগিব যে জুৰিয়াৰ যিটো অঞ্চল আছিলে কদমণি টাউন হাইস্কুল, সেই অঞ্চলটো জুৰিয়া চহৰৰ এটা অঞ্চলো সেইখিনি কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে। গতিকে প্ৰশাসনে কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰিছে, কিন্তু ইয়াৰ পিছত যিসমূহ অঞ্চলত কৰোণাৰ ৰোগীৰ COVID-19 পজিটিভ পোৱা যাব সেইসমূহ অঞ্চলত কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰা হ'ব। কিন্তু ৰাইজে কিন্তু নিজে যেতিয়ালৈকে সজাগ নহ'ব, কাৰণ যিহেতু দেখিবলৈ পোৱা গৈছে নগাঁৱত এতিয়া COVID-19 পজিটিভৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। আজিৰ দিনটোতে 2গৰাকী বৃদ্ধি পাইছে আৰু সৰ্বমুঠ 3জন হৈছে। গতিকে আৰু ফলাফল আহিবলৈ আছে, নিশাৰ ভাগলৈ ফলাফল আহিবলৈ আছে। কেইবাগৰাকী ৰোগীৰ নগাঁও চিভিলত আইচলেশ্যনত থকা কেইবাগৰাকী ৰোগীৰ ফলাফল আজিও আহিবলৈ আছে। গতিকে এইসমূহ বিষয়ে ৰাইজে কিন্তু অতি সাৱধানতা পৰ্যবেক্ষণ কৰিব লাগিব। আৰু সকলোৱে যিসমূহ গাইডলাইন আছে সেইসমূহ মানি চলিব লাগিব। নিজে সাৱধান নহ'লে কিন্তু কৰোণাৰ পৰা পৰিত্ৰাণ পোৱাৰ কোনো উপায় নাই। গতিকে ৰাইজ এতিয়াও বুজিব লাগিব, ৰাইজে এতিয়াও এইসমূহ যি সমস্যা আছে, যিসমূহ নিয়ম নীতি আছে সেইসমূহ বুজি নিজে কিন্তু COVID-19 ভিতৰত নিজে নিজৰ ৰক্ষা কৰিব লাগিব। প্ৰাঞ্জল, ধন্যবাদ তিলোৎপল। মুঠতে এতিয়া 135 জনলৈ বৃদ্ধি পাইছে অসমত কৰোণা সংক্ৰমিতৰ সংখ্যা। একেদিনাই অসমত চিনাক্ত হ'ল 20 জন সংক্ৰমিত। কামৰূপত নতুনকৈ সংক্ৰমিত 7 জন লোক, বিশ্বনাথত 2 জন, হোজাইত 2 জন, নলবাৰীত 2 জন। এঘণ্টাৰ ভিতৰতে ৰাজ্যত 20 জন সংক্ৰমিতক চিনাক্ত কৰা হৈছে। অসমত 24 ঘণ্টাত 35 জনৰ দেহত ধৰা পৰিল কৰোণাৰ অৱস্থিতি। কামৰূপ জিলাৰ সংক্ৰমিত কেইজন হ'ল বাইহাটাৰ চন্দন ডেকা, বাৰাংহাটীৰ প্ৰণৱ কলিতা, ধৰণী কলিতা, উৎপল কলিতা, ৰঙিয়াৰ অজয় কলিতা, নৱজিৎ কলিতা। ইফালে বিশ্বনাথ চাৰিআলিৰ গৌৰী নায়ক, ৰাখী বাজপৰ। সংক্ৰমিত আটাইকেইজন আহিছিল হাৰিয়ানাৰ পৰা। কলকাতাৰ পৰা অহা ছয়গাঁৱৰ আমিৰ হুছেইন, মুম্বাইৰ পৰা অহা হোজাইৰ সুফাদ্দিন আহমেদ আৰু 2 বছৰীয়া শিশু হোজাইৰ মহম্মদ চৰ্তাজো COVID-19 আক্ৰান্ত হৈছে। ৰাজস্থানৰ পৰা অহা নগাঁৱৰ হিমাশ্ৰী বৰা, নগাঁৱৰ আন এজন সংক্ৰমিত সংকিত ঘোষ। দাৰ্জিলিঙৰ পৰা আহিছিল সংকিত ঘোষ। নগাঁও জিলাত 3 জনলৈ বৃদ্ধি পাইছে কৰোণা সংক্ৰমিতৰ সংখ্যা। নলবাৰীৰ ডাঙুৱাপাৰাৰ নিতুল হকো সংক্ৰমিত হৈছে। 16 মে'ত ৰেলেৰে আহিছিল লক্ষ্ণৌৰ পৰা। মুকালমুৱাৰ বোৱানপাৰাৰ মহিদুল আলীও সংক্ৰমিত হৈছে। মহিদুল আলী কইম্বাটুৰৰ পৰা 17 মে'ত আহিছিল ৰেলেৰে। যোৰহাটত 2 জন, গোলাঘাটত 2 জনক চিনাক্ত হৈছে COVID-19 পজিটিভ হিচাপে। কোকৰাঝাৰ আৰু নগাঁৱত চিনাক্ত এজনকৈ সংক্ৰমিত লোকক টুইটাৰযোগে এই কথা জনালে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। যোৰহাটৰ এজন চেন্নাই আৰু এজন দাৰ্জিলিঙৰ পৰা আহিছিল। সংক্ৰমিত দাৰ্জিলিঙৰ পৰা অহা যোৰহাটৰ চেউনিআলিৰ চালিনী মাল। সংক্ৰমিত চেন্নাইৰ পৰা অহা যোৰহাটৰ বৰহোলাৰ ইকৰাণীৰ থানেশ্বৰ বড়ো।
গোলাঘাটৰ সংক্ৰমিত দুজন কাজিৰঙাৰ কোৱাৰেণ্টাইন চেণ্টাৰত আছে।